বিদৰ্ভৰ ৰাজকুমাৰী কোনদিন কৰি আছিলো এদিন প্ৰাণৰ দেৱতা মোৰ কৃষ্ণৰ চৰণত ধূপ ধূনা সহস্ৰ বন্তিৰে কৰি আছো পূজা সেইবাবে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহাৰ কৰি ভাতৃ মোৰ ৰুক্ম বীৰক বিৰুদ্ধ আচৰণ কৰি প্ৰাণৰ দেৱতা যদুপতিক পৰমাল্যময় কৰিলো অৰ্পণ। আজি মই মহা সুখে মহা আনন্দৰে কটাইছো জীয়নী দ্বাৰকা নগৰত। সঁচাকৈ ধন্য মই সাৰ্থক মোৰ জীয়ন। নাথ অভাগীৰ সেৱা গ্ৰহণ কৰক। উঠা প্ৰিয় উঠা। নাথ কিয় দেখো আপোনাৰ মুখত আজি চিন্তাৰ আবেগ। প্ৰিয় নাথ ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো। খুলি দিয়ক ৰহস্য দুৱাৰ, ভাঙি কওক সকলোটি। কোন সেই মহাভক্ত যাৰ বাবে অন্তৰে হাহাকাৰ কৰিছে প্ৰভু জগন্নাথৰ। প্ৰিয় নাথ মোৰ ভক্ত যদি থাকে অনাহাৰে মই কিদৰে সহ্য কৰিম কোৱা দেৱী। জ্যোতিষী নিষ্প্ৰভাজী দ্বাৰকাপতি বুজিছো সেই ভক্ত আপোনাৰ অতিকে প্ৰিয়। হে প্ৰভু তেওঁৰ বিষয়ে জানিবলৈ মই অতিকে উদ্গ্ৰীৱ। শুনা প্ৰিয় নাথ সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু মোৰ। বাল্যবন্ধু? অপ্ৰিয় নাথ সান্দীপনী মুনি গুৰুগৃহত একেলগে লভিছিলো দুয়ো বিদ্যা শিক্ষা জ্ঞান। নাথ কিন্তু মায়াময় সংসাৰৰ দুখৰ শৃংখলে তেওঁক এনেদৰে শৃংখলিত কৰিলে তেওঁ যে সেই দুখ দূৰ কৰিবলৈ অতিকে অক্ষম। বাস কৰে ভগ্ন প্ৰজাত, খুচি মাখি যি পায় তাকে ক্ষুধা ব্যাহে নিবাৰণ। সমগ্ৰ সংসাৰ যেতিয়া
নিত্য দেৱীৰ কোলাত আশ্ৰয় লয়, তেতিয়া নাথ, তেতিয়া একে মনে একে ধ্যানে চিন্তা কৰি মোক ভকতৰ দুঃসহাৰী হে দয়াময়, ভক্তৰ সহায়ৰ হেতু কিয় বাৰু এতিয়াও যোৱা নাই আগবাঢ়ি? কিবা সন্দেহ আছে নেকি সুদামাৰ ভক্তিৰ ওপৰত? সন্দেহ? সুদামাৰ ওপৰত সন্দেহ কৰা মানে মোৰ নিজৰ ওপৰত সন্দেহ কৰা হ'ব ৰুক্মিণী। তেন্তে প্ৰভু তেওঁৰ ওপৰত কৃপাদৃষ্টি বৰ্ষণ কৰাক নাই কিয়? প্ৰিয়, নাথ, মই যে তেওঁৰ দুখ দূৰ কৰিবলৈ সদা প্ৰস্তুত, কিন্তু কি নাথ? সুদামাই যে সেই সুযোগ মোক আজি পৰ্যন্ত দিয়া নাই। অৰ্থাৎ সুদামা নহয় কোনো সাধাৰণ মানৱ, নাথ, পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয়। নাথ, তেওঁ নাম ধন বিনে অন্য ধন নিবিচাৰে ৰুক্মিণী। তেওঁ এবাৰ হ'লেও মোক যদি দুখ দূৰ কৰিবলৈ আহ্বান জনায়, মই যে তেওঁৰ নিশ্চয় দুখ দূৰ কৰিম প্ৰিয়ে, মই যে তেওঁৰ নিশ্চয় দুখ দূৰ কৰিম। ধন্য ধন্য প্ৰভু তব ভকত বৎসল নাম। যুগে যুগে এনে মহাভক্ত লাভ কৰিছে, যাৰ ভক্তিৰ বলেৰে আপোনাৰ নাম উজ্বলাই ৰাখিছে ধৰাৰ বক্ষত। হে প্ৰভু, আপোনাৰ পৰম মিত্ৰ ভক্ত সুদামাৰ সাক্ষাৎ পাবৰ বাবে ঘনে ঘনে ইচ্ছা মোৰ হৈছে জাগ্ৰত। নিশ্চয় প্ৰিয়ে, তোমাৰ মনোবাঞ্ছা মই অৱশ্যেই কৰিম পূৰণ। না, কিন্তু কিন্তু তাৰ আগতে পৰীক্ষা কৰিম মই ভক্ত সুদামাক, আৰু দেখুৱাম জগতত মোৰ লীলা অনন্ত। ধন্য ধন্য প্ৰভু। হে প্ৰভু, আপুনি যেতিয়া নতুন সৃষ্টিৰ পাতনি মেলিছে, মোৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰু বেছিক্ষণ নাই। নিশ্চয় প্ৰিয়, বাৰু ব'লা আমি ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ।